So guys, আজি আমি ওলাই মেলি এটা বৰ্তমান ৰেডি আৰু আমি গোটেই লগৰখিনি মিলি চাৰো যাব লগতে ফুৰিবলৈ যাম বুলি ওলাইছোঁ। ৰাতি এটা বৰ্তমান 2:30 মান হৈ আছে আৰু আমি যাম অৰুণাচলৰ পাছিঘাটলৈ। গাটো মানে বৰ ভাল নাছিলে, কিন্তু এতিয়া অলপ মনটোকে ভাল লাগিছে ফুৰিব যাম যে বুলি। বাছ আহি পালে আৰু আমি উঠিলোহি। এতিয়া ছাৰহঁতে চাই আছে যে চব আহিছে নে নাই। আহি আছে ছাৰ বহিছে এইপিনে ছোৱালী কেইজনী। আমিও যাব লাগে গাইজ পাছিঘাট ডাইৰেক্ট। আমি কলে গৈ আছো চব আহি পালেহি, বাছো এৰিলে। এতিয়া চবৰ এতিয়া জোচ বাঢ়িছে লাহে লাহে। চশমাখন বদলাই ললো গাইজ। টিয়ক পাৰ হৈ আমাৰ বাছখন ৰখালে চবৰ পেচাব কৰিব লাগিছে কাৰণে। বাছত আহি উঠিলোঁ। এতিয়া আকৌ চবৰ টোপনিহে ধৰিছে। নাচিব এতিয়া কোনেও লোৱা নাই বাৰু। জেগাটো পোৱা নাছিলোঁ, ফাইনেলি চিট এটা পালোঁ। এতিয়া শুই লওঁ দেই গাইজ অলপ। গোটেই ৰাতি যিহেতু হোৱা নাছিলোঁ। অকণমান দেৰি শুই পিনে সাৰ পাই গ'লোঁ আৰু ইপিনে ৰাতিপুৱাও হ'ল। আমি শিৱসাগৰো পাৰ হৈছোঁ লাহেকৈ। আগফালে একদম চিট এটা খালী, ইয়াতে আহি ভালকৈ বহি ভিউটো মই ভালকৈ লৈ আছোঁ। গাইজ আমি এতিয়া বগীবিল পাইছোঁহি আৰু মাতটো দেখিছে এতিয়ালৈকে একদমেই ভাঙি গৈছে। আপোনাৰ মই এতিয়া বহি আছোঁ। হাই গাইজ। পিছপিনে পুৰাই বিহু চলি আছে আৰু। ৰাতিপুৱা 7টা বাজিছে আৰু আমাক ব্ৰেকফাষ্টটো খাবলৈ দিছে। ব্ৰেকফাষ্টত কেক, জুচ আৰু আমাৰ ক্ৰেকাৰ। আমাৰ বিকি ছাৰৰ মানে আজি বাৰ্থডে আছিলে, সেয়া আমাৰ লগৰ এজনে কেক এটা লৈ আহিলে। সেয়া বাছতে এতিয়া কেকটো কাটিছে। প্ৰায় 6 ঘণ্টামান ট্ৰেভেল কৰি মেলিয়ে অৰুণাচল সোমালোহি আৰু 10 মিনিটমানত পাছিঘাট পাই যামগৈ। আমি গৈ আছোঁ পাছিঘাট আহি পালোঁ বাৰু। এতিয়া কি বুলি কয়, জেগাডোখৰ মোৰ ভালকৈ নাজানো। ভিউ পইণ্ট নে কি বুলি কয়, খোজকাঢ়ি এতিয়া গৈ আছোঁ আমিখিনি। এতিয়া আপোনালোকে ভিউটো এনজয় কৰক। দেখিব পাইছে গাইজ কিমান ধুনীয়া ভিউ আহিছে এইডোখৰ পৰা। ৰ'ব মই আপোনালোকক ভালকৈ এবাৰ দেখাই দিছোঁ। ইয়াত একদম থাকি কিন্তু বৰ মজা লাগিব দেই। একদম মানে মাইণ্ডটো ইয়াত ফ্ৰেছ লাগিছে দেই। দোকান পিনে অহা সময়ত আমাৰ ৰাইডাৰ দাদা কেইটামানক দেখিলোঁ। সিহঁতি নৰ্থ ইষ্ট ৰাইড কৰি আছিলে। সিহঁতক কিন্তু দেখিয়ে কিবা এটা ভাল লাগিলে দেই গাইজ। এতিয়া আমি ব্ৰিজলৈ আহিছোঁ, গোটেইখিনিয়ে গ্ৰুপ ফটো এটা মাৰোঁ বুলিকৈ। তাৰপৰা আমি যাম ৱাটাৰফল চাবলৈ। ফটো চটো মাৰি মেলি বাছত আহি উঠিলোঁ। এতিয়া আমি গৈ আছোঁ গাইজ আমি ৱাটাৰফললৈ। এতিয়া ৱাটাৰফলৰ পৰা চাই মেলি আকৌ বাছত উঠি মেলি আমি এতিয়া উভতো গাইজ। আকৌ ভাতো খাবলৈ আছে নহয়। এইখন ৰেষ্টুৰেণ্টত ছাৰে আগতে অৰ্ডাৰ দি থৈ গৈছিলে যে আমি ইমানকেইটা আহি মেলি ভাতটো খামহি। এতিয়া গোটেইখিনি বহিছে। ভাবিছিলোঁ ভাতটো দি দিবহি বুলি, কিন্তু বুফে ছিষ্টেমহে হ'ল গাইজ।
ময়ো ভাতটো লৈ আনিলোঁ এতিয়াও ৰৈ থাকিব নাই দবাইহে দিওঁ এক চাট ভাত খালে ছাৰ এতিয়া যাওঁ আৰু ভাল লাগিলে হেৰি আৰু নেক্সট টাইম আমি বেলেগ জেগালৈ যাবলৈ চিন্তা কৰিছোঁ আৰু মানে নেক্সট 2025 এটা ভাল প্লেনিং আছে হাফলঙলৈ যাম বুলি ভাবি আছোঁ ঠিক আছে ছাৰ সেইপিনে বিহুও হৈছে অলপ মাৰিছে গাইছ গাইছ এতিয়া আমি যাওঁ ঘৰলৈ ভাল লাগিল আহি মেলি আৰু মোৰ যিহেতু ফাৰ্ষ্ট ফুল ব্লগ বেয়া চেয়া নাপাব আৰু যদি কিবা ভুল হৈছে দে গাইছ বাই বাই